হেল্ল' ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ গৰম বন্ধ কেনেকৈ কটাইছা? পঢ়িছানে নাই জনাবা। এতিয়া আজি মই তোমালোকৰ কাৰণে পদ পয়াৰ ছন্দ লৈ গৈছোঁ। অসমীয়া কবিতাত ব্যৱহৃত এক প্ৰধান ছন্দ পদ বা পয়াৰ বোলে। অসমীয়া কবিতাত ব্যৱহৃত মানে ব্যৱহাৰ হোৱা, ইউজ কৰা হয় নাই, এক প্ৰধান ছন্দক পদ বা পয়াৰ বোলে। এই ছন্দসজ্জা দুই চৰণযুক্ত আৰু প্ৰতিটো চৰণত দুটাকৈ পৰ্ব থাকে। এইডোখৰো লিখিব লাগিব, ঠিক আছে। যেনে প্ৰথমে প্ৰণামো ব্ৰহ্ম, এইটো এটা দেখিছা, এইটো এটা পৰ্ব। ৰূপী সনাতন, এইটো সৰ্ব অৱতাৰ কা, এইটো এটা পৰ্ব, এইটো এটা পৰ্ব। ରଣ নাৰায়ণ, এনেকৈ লিখিব লাগিব দেই। কাৰণ বুলি একেলগতে লিখিলে নহ'ব, ঠিক আছে। আৰু ইয়াৰ ছন্দসজ্জা হৈছে 8+8, 8+6 আৰু 8+6, মুঠতে 28টা। 1 2 3 4 5 6 7 8, এইটো 8। 1 2 3 4 5 6, এইটো 6। ইয়াত কেইটা হ'ব? 8টা। 1 2 3 4 5 6 7 8, 8টা। আৰু ইয়াত কেইটা হ'ব? 6টা। 1 2 3 4 5 6, ঠিক আছে, কাৰেক্ট। মুঠতে কিমানটা হ'ব লাগিব? 28টা আখৰ হ'ব লাগিব। এইটো ভালদৰে পঢ়িবা আৰু খুব কমন পৰা দেখা যায়। এনেও চন্দ্ৰৰ পৰা তোমালোকৰ কিমান মাৰ্কছ আহিব? 4 মাৰ্কছ আহিব এক্সামত। আৰু এতিয়া ভালদৰে পঢ়িবা। মই যিবিলাক ইম্পৰ্টেণ্ট সেইবিলাক ইতিপূৰ্বে দি আছোঁ, ঠিক আছে। বাই বাই।